পৰহিও মই সংবাদমেলত কৈছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি মই যিকেইটা প্ৰশ্ন কৰিছোঁ একেকেইটা প্ৰশ্ন মই সমজুল ভট্টাচাৰ্যক কৰিব খুজিছোঁ, তেওঁ তাৰ উত্তৰ দিয়ে। আৰু ইমান এটা ভয়ংকৰ ষড়যন্ত্ৰ তেওঁলোকে যদি বুজি পোৱা নাই তাৰ ব্যাখ্যা আমি কি দিম? যিকেইটা বিষয়ৰ ওপৰত অসম চৰকাৰৰ কোনো এখতিয়াৰ নাই, সাংবিধানিক সুৰক্ষাৰ প্ৰশ্ন তেওঁলোকক কৰিবলৈ একো নাই, যিখন প্ৰতিবেদন গৃহমন্ত্ৰালয়ে এই পৰ্যন্ত গ্ৰহণ কৰা নাই, তাত কি যুক্তিত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই চৰকাৰৰ সহযোগিতা কৰিলে আগবাঢ়ি গ'ল? তাৰ উত্তৰ আপোনালোকে নিজেই বিচাৰি লওক, আমাৰ পৰা বিচাৰিব নালাগে। তেওঁ কিন্তু মূল উদ্দেশ্য খিলঞ্জীয়াৰ ভূমি বহিৰাগত বিদেশীক গতাই দিয়া, বাংলাদেশীক গতাই দিয়া, এই কথা আমি প্ৰমাণ কৰি দেখুৱাম। আৰু তেওঁ এটা বিজেপিৰ ডাঙৰ নেতা, সেইজন আৰু গৃহমন্ত্ৰীৰ লগত তেওঁ সম্বন্ধ খুব ভাল বুলি তেওঁ সকলোৱে জানে। তেওঁ তেতিয়াহ'লে গৃহমন্ত্ৰীৰ পৰা এই কথাটো কিয় পৰিষ্কাৰ কৰি নল'লে? কিয় তেওঁ অনুমোদন নল'লে? কিয় এখন তাত গ্ৰহণ কৰি পেলাই তেওঁ ইয়াত নক'লে? সেইকাৰণে তেওঁ ত্ৰিপাক্ষিক কথা কৈছে, যিটো আছুৱেও হয় ভৰ দিছে যে ত্ৰিপাক্ষিক আলোচনা আৰম্ভ কৰি তেওঁ 40 বছৰত কিমান ত্ৰিপাক্ষিক আলোচনা হ'ল, 40 বছৰত কিমান দ্বিপাক্ষিক আলোচনা হ'ল। এতিয়া তেওঁ আকৌ ত্ৰিপাক্ষিক আলোচনাৰ পাতনি মেলি এই গোটেই কথাবোৰ সম্পূৰ্ণ বিপথে পৰিচালিত কৰিব খুজিছে, ধ্বংস কৰিব খুজিছে। মূল কথাটো লাগে, সাংবিধানিক সুৰক্ষাটো মূল কথা, এইবোৰ নহয় নহয় মূল কথা। মূল কথাটো হৈছে সাংবিধানিক সুৰক্ষা সামগ্ৰিকভাৱে অসমীয়া জাতি। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ অসমীয়া সংজ্ঞাটো আপোনাক কৈছোঁ, তেওঁ মানি লোৱাত কি আপত্তিটো কিয় আছে? কিয় দুটা থিয়ৰী উলিয়াইছে তেওঁ এতিয়া? সেইটোৱে মূল কথা। যদি তুমি কমিটিখনক সন্মানে কৰা, সেইখন গ্ৰহণ কৰিছা, ৰূপায়ণ কৰিব খুজিছা, তেতিয়াহ'লে সেই অসমীয়া সংজ্ঞা মানি লোৱা নাই কিয় দুটা কথা কৈছা? কেন্দ্ৰীয় চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ, মই অসম চৰকাৰ বুলি কোৱাই নাই কাৰণ চবেই তেনে সৰ্বে সৰ্বা, তেওঁলোকে এইটো সংজ্ঞা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণটো কি? অসমীয়া আৰু খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ লগত জড়িত এটা ইমান গুৰুত্বপূৰ্ণ বিষয়, য'ত ইমান 800 অধিক শ্বহীদ হ'ল, যিটো এটা আন্দোলন হ'ল, সেই গুৰুত্বপূৰ্ণ বিষয়টোক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ষড়যন্ত্ৰমূলক ৰাজনীতি কৰিছে, সেই বিষয়ে সকীয়াই দিবলৈ আচলতে আপোনালোকৰ ওচৰলৈ আমি আহিছোঁ। আমি ইতিমধ্যে তেওঁ যেতিয়া এই ষড়যন্ত্ৰ আৰম্ভ কৰিছে, লগে লগে আমি ৰাইজৰ ওচৰলৈ গৈ আপোনালোকৰ জৰিয়তে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছোঁ। আৰু যোৱা মঙলবাৰে মই আৰু লুৰিণজ্যোতি গগৈয়ে, তাৰ আগতে ভূপেন বৰা ডাঙৰীয়াই নানান প্ৰশ্ন মুখ্যমন্ত্ৰীক সুধিছে। যোৱা মঙলবাৰে আপোনালোকৰ নিশ্চয় মনত আছে যে আমি কিছুমান খুব পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিল। আৰু তেওঁ লগে লগে কালি সদৌ অসম ছাত্ৰ সন্থাক মাতি আনি তেওঁ এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলে, বা যি নহওক, যে তেওঁ ক'বলৈ যে বাধ্য হ'ল, ভূপেন বৰা ডাঙৰীয়াই কোৱাৰ দৰে যে তেওঁ ক'বলৈ অৱশেষত বাধ্য হ'ল আমাৰ হেঁচাৰ কাৰণে। কিন্তু তাত তেওঁ আমাৰ প্ৰশ্নৰ উত্তৰ নিদিলে। সেইকাৰণে আমি আজি আকৌ এই প্ৰশ্ন কৰিবলগীয়া হৈছে। প্ৰথম কথা যে তেওঁ বাৰে বাৰে প্ৰতিটো অসমৰ স্বাৰ্থৰ লগত জড়িত বিষয়ক লৈ তেওঁ ক্ষমতাৰ ৰাজনীতিত মগ্ন হৈ আহিছে। এই কথা উদঙাই দিয়াৰ খুব প্ৰয়োজন আছে, কাৰণ মানুহে ভাবিব পাৰে যেন তেওঁ এটা সাংঘাতিক ভাল কাম কৰিবলৈ ওলাইছে, কাৰণ সেই কামটোৰ লগত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যও জড়িত হৈ পৰিছে। সেইকাৰণে মই এইটো ক'ব খুজিছোঁ যে তেওঁ টেঙাম বেচিবৰ কাৰণে তেওঁ যুঁজা কৰাই নহয়, তেওঁ টেঙাম অলপ চলপ বিক্ৰীয়ে কৰি পেলাইছে কালিলৈকে। এইটো এটা ভয়ংকৰ কথা হৈছে। কেনেকৈ? ইতিমধ্যে কৈছে আমাৰ দুগৰাকী নেতাই। মই খালি তেওঁক আকৌ প্ৰশ্ন কৰিব খুজিছোঁ যে কি কাৰণে বিপ্লৱ শৰ্মা কমিটিখন গঠন কৰা হৈছিল, কি উদ্দেশ্যত গঠন কৰা হৈছিল? উদ্দেশ্য এটাই আছিল যে অসমীয়া মানুহৰ সংজ্ঞা নিৰূপণ কৰা আৰু সেই মানুহখিনিৰ সাংবিধানিক সুৰক্ষা সুনিশ্চিত কৰা। এইটোৱে আছিল একমাত্ৰ খুব
চমু কথা কিন্তু সেই বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ কি দশা কৰিলে আপোনালোকে সকলোৱে দেখিছে এতিয়া তেওঁ সেইখন উলিয়াই আনি কাৰণ বাকীবোৰ ইছ্যু তল পৰিছে এটা খিলঞ্জীয়া প্ৰেমী দেখুৱাবৰ কাৰণে খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাত তেওঁ যে কিমান চিন্তিত এই কথা বুজাবৰ কাৰণে তেওঁ এই কমিটিৰ প্ৰতিবেদনখন লৈ বা খচৰাখনক লৈ পেলাই তেওঁ ভয়ংকৰ ৰাজনীতিত নিমজ্জিত হৈছে কেনেকে তেওঁ অসমীয়াৰ কৈছে ইতিমধ্যে তথাপিও মই আকৌ সুধিছোঁ আমি সেইদিনাও সুধিছিলোঁ যে অসমীয়াৰ দুটা সংজ্ঞা কেনেকৈ হ'ব পাৰে কাৰণ বিপ্লৱ শৰ্মা কমিটি তেওঁ দিয়া সংজ্ঞা নহয় তাত 51 চনৰ আগতে অহা অসমীয়া বা যিকোনো ইণ্ডিজিনাছ মানুহে নিজৰ ভাষা কোৱাখিনি অসমীয়া কিন্তু তেওঁ ভূমি নীতিত অসমীয়া কি ক'লে তিনিটা পুৰুষৰ মানুহ অসমীয়া তিনিটা পুৰুষ হ'লে ভূপেন বৰাৰ দেউতাক আৰু ককাক দেউতাক আৰু ভূপেন বৰা তিনিজন মিলি পেলাই তাৰমানে অসমীয়া হৈ গ'ল এইটো এই বিপ্লৱ শৰ্মা প্ৰতিবেদনৰ লগত কিমান তাৰ বিপৰীত এটা স্থিতি সম্পূৰ্ণ বেলেগ ধৰণৰ এটা কথা আৰু কালি তেওঁ অসমীয়াৰ দুটা সংজ্ঞা দাঙি ধৰিছে এটা কিমান ভয়ংকৰ কথা সেইকাৰণে টেঙাম বেচিবলৈ তেওঁ একেবাৰে আধা নহয় অলপ চলপ বিক্ৰী কৰা আৰম্ভ কৰিছে এই ক্ষেত্ৰত যদি আমাৰ মানুহে সজাগ হৈ এতিয়াই তাৰ প্ৰতিবাদ নকৰে বন্ধ নকৰে এটা মৃত্যু ঘণ্টাৰ দৰে বিবেচিত হ'ব আৰু এটা ভয়ংকৰ অৱস্থালৈ আমি গতি কৰিম মোৰ দুটাই কথা যে ইতিমধ্যে কোৱা হৈছে যে এইখন কমিটি প্ৰতিবেদন লুকাভাকু হ'ল ক'ত হেৰাই গৈছিলে এটা সময়ত ক'ত আছিলে কোনেও নাজানে এখন দাড়ি জোকাৰি উলিয়াই আনি পেলাই এতিয়া তাৰ ৰাজনীতি কৰিব খোজা হৈছে সেই ৰাজনীতি হ'ল 26ৰ নিৰ্বাচন আৰু যি ধৰণে তেওঁ সাম্প্ৰদায়িক ৰাজনীতি কৰে সেই সাম্প্ৰদায়িক ৰাজনীতিত আৰু বেছি ঘিউ ঢলাৰ তেওঁ ৰাজনীতি সেইকাৰণে লুৰিণজ্যোতি গগৈ কৈছে যে তেওঁ বৰাক উপত্যকাত বাদ দি ল'লে ষষ্ঠ কি কয় এইটো অনুসূচী এইটো বাদ দি ল'লে কিন্তু বিপ্লৱ কৰ্মা সমিতিৰ প্ৰতিবেদনত ক'ৰবাত আছে নেকি আমাৰ লুৰিণজ্যোতি গগৈ তাৰ এগৰাকী সদস্য ক'ৰবাত আছে নেকি যে অসমৰ এইখিনি জেগাক বাদ দি পেলাই অসমীয়া নিৰ্ধাৰণ কৰিব লাগিব আছে নেকি এই কমিটিখনৰ এই প্ৰতিবেদনখন সমগ্ৰ অসমত ৰূপায়ণ কৰাৰ কথা কোৱা হৈছে তাতো এইকেইটা অঞ্চল বাদ দিয়াৰ কথা কোৱা হোৱা নাই এই অধিকাৰ কোনে দিলে হিমন্ত বিশ্ব শৰ্মাক ক'ত পালে তেওঁ অধিকাৰ আৰু এই মুহূৰ্তলৈকে যদি অসম চৰকাৰে এইখন কাৰ্যকৰী কৰিব পাৰে তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগে কিয় এখন গঠন কৰিবলগীয়া হ'ল কোনো কাৰণ নাছিলে তেওঁ ফাঁকি কিমান ডাঙৰ ফাঁকি মাৰি আছে অসমৰ মানুহৰ চকুত ধূলি দি আছে এতিয়া তেওঁ যিটো কোৱা হৈছে যে গৃহ বিভাগে এই পৰ্যন্ত এখন গ্ৰহণ কৰা নাই কোনেও নাজানে যে এইখন গ্ৰহণ কৰাৰ কথা কোনেও শুনা নাই নাজানে যেতিয়ালৈকে গৃহ বিভাগে এখন গ্ৰহণ নকৰে অনুমোদন নকৰে কোন মুখ্যমন্ত্ৰী ইয়াত হিমন্ত বিশ্ব শৰ্মাৰ অধিকাৰ আছে বা ক্ষমতা আছে যে এইখন তেওঁ ৰূপায়ণ কৰিব পাৰে এই কলাক্ষেত্ৰত টকা দিয়া বিশ্ববিদ্যালয়ত ধন দিয়া এইবোৰ কাৰণেতো এখন নালাগে এইবিলাক প্ৰশাসনিক বিষয় যিকোনো এজন মুখ্যমন্ত্ৰীয়ে যিকোনো এখন চৰকাৰে এইবোৰ টকা দিব পাৰে এইবোৰ দিছে তেওঁলোকে লগত কিন্তু মূল কথাটো আকৌ কৈছোঁ যে সাংবিধানিক সুৰক্ষা এই সাংবিধানিক সুৰক্ষা কি কয় সংবিধান সংশোধন অবিহনে কেতিয়াও আহিব নোৱাৰে আৰু এই কথাটো বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত স্পষ্টকৈ আছে সংবিধান সংশোধনৰ বিষয়টো আছে না গতিকে সংবিধান যেতিয়া সংশোধন তুমি কৰিব নোৱাৰা সেইটো কেন্দ্ৰীয় চৰকাৰৰ এখতিয়াৰ আমাৰ গোটেই জাতিটোৰ সামগ্ৰিক সুৰক্ষাৰ কাৰণে এখন কমিটি গঠন কৰি দিয়া হৈছিল সাংবিধানিক সুৰক্ষাৰ কাৰণে গঠন কৰা কমিটিখনৰ প্ৰতিবেদনত অনুমোদনত তুমি আঁতৰাই থৈ তাক ভাগ কৰি তিনিটা ভাগত ভাগ কৰিছে এই অধিকাৰ তোমাক কোনে দিলে আৰু অসমীয়াৰ সংজ্ঞা কিয় গ্ৰহণযোগ্য নহয় তোমাৰ কাৰণে বা কেন্দ্ৰীয় চৰকাৰৰ যি অসমীয়াৰ সংজ্ঞা এই প্ৰতিবেদনত খুব স্পষ্টভাৱে দাঙি ধৰা হৈছে
মই এইকাৰণে হিমন্ত বিশ্ব শৰ্মাক সুধিব খুজিছোঁ ইয়াৰ পৰা যে তেওঁ 12 নে 13 বছৰ অসম চুক্তি ৰূপায়ণৰ মিনিষ্টাৰ আছিল, মন্ত্ৰী আছিল। কেইজন বাংলাদেশী খেদিলেতো? আজিও তেওঁ কেইজন বাংলাদেশী খেদিলে? তাৰ উত্তৰ তেওঁ দিয়ক, এইবোৰ উত্তৰ দিব লাগিব অসমৰ ৰাইজক। কিন্তু তেওঁ তাক লৈ কিমান ভয়ংকৰ ৰাজনীতিত মগ্ন হৈছে সেই কথাটো আমাৰ বাবে সচেতন মানুহৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে অতি উদ্বেগজনক। তেওঁ মন্ত্ৰী হৈ থাকিলে, আজি মই সেইকাৰণে এটাকে সুধিছোঁ। 1 নম্বৰ, তেওঁ বাংলাদেশীক কিয় বহিষ্কাৰ কৰিব পৰা নাই? আৰু 5 মিনিটৰ বাংলাদেশীক কিয় আজিলৈকে বহিষ্কাৰ কৰিব পৰা নাই? 1। 2 নম্বৰ, অসম চুক্তিত NRCৰ কথা আছিলে, NRC হৈছিলে, আজিও কিয় মুখ্যমন্ত্ৰী চৰকাৰে, অসম চৰকাৰে সুপ্ৰিম কোৰ্টত NRC গোচৰত এফিডেভিট দিব পৰা নাই? কিয় দিব পৰা নাই? উত্তৰ দিয়ক। আকৌ পৰহি আমি প্ৰশ্ন কৰিলোঁ, উত্তৰ নাই। আজি আকৌ প্ৰশ্ন কৰিছোঁ যে NRC তেওঁলোকে এফিডেভিট কিয় দিব পৰা নাই? বাংলাদেশীক কিয় তেওঁ এজনো বহিষ্কাৰ কৰিব পৰা নাই? বৰং তেওঁ ইয়ালৈ আৰু হিন্দু বাংলাদেশী অনাৰ ব্যৱস্থা কৰিলে। এইবোৰ ইতিহাসে তেওঁ কেতিয়াও ক্ষমা নকৰে। গতিকে আমি ইয়াৰ বিৰোধিতা, এই ৰাজনীতিৰ বিৰোধিতা কৰিছোঁ। এই লেতেৰা ৰাজনীতি, তেওঁৰ এই মিছলীয়া ৰাজনীতি, তেওঁৰ এই সুবিধাবাদী ৰাজনীতি। কৈছে আমাৰ নেতাই, মই সন্মান জনাইছোঁ, কৈছে যে তেওঁৰ সদিচ্ছা নাই। সদিচ্ছা নহয়, তেওঁ ষড়যন্ত্ৰৰ এটা অংশ। এই শেহতীয়া 6 নং দফা তেওঁ যিমানবোৰ এতিয়ালৈকে ষড়যন্ত্ৰ আছে। আৰু লুৰিণজ্যোতি গগৈয়ে কৈছে যে তেওঁৰ দুৰ্নীতি, তেওঁৰ অপকৰ্ম, তেওঁৰ সমস্ত কেলেংকাৰী, পৰিয়ালৰ এইবিলাক দুৰ্নীতি, কেলেংকাৰী, লুণ্ঠন ৰাজ চাৰিওফালে যি ধৰণে ওলাইছে, তেওঁ হেঁচি ধৰিছে, এইবোৰৰ পৰা মুক্তি পাবৰ কাৰণে এইবাৰ অসমীয়াৰ স্বাৰ্থ, অসমীয়াৰ ভৱিষ্যতৰ প্ৰশ্ন য'ত জড়িত আছে, অসমীয়াৰ সুৰক্ষাৰ প্ৰশ্ন য'ত জড়িত আছে, সেই 6 নং দফাৰ কমিটিখনক লৈ তেওঁ ভয়ংকৰ ৰাজনীতি নিমজ্জিত হৈছে, টেঙাম বেচিব খুজিছে। ইয়াৰ বিৰুদ্ধে আমি তেওঁক সতৰ্ক কৰি দিছোঁ আৰু এই প্ৰশ্নবোৰৰ উত্তৰ